নমস্কাৰ। মই আছোঁ এতিয়া অসমৰ বাইজুৰি গাঁৱত। আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াত 3 টাইমছ ইউটিউবৰ যোগেদি ৱেল পামৰ কেনেকৈ খেতি কৰা হয় তাৰে কিছুমান দৃশ্যাংশ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এয়া যিটো আপোনালোকে স্ক্ৰীণত দেখি আছে, যিটো সৰু সৰু, এইটো হৈছে ফল, আৰু এই ফলৰ পৰাই ৱেল পাম হ'ব। আৰু এইবিলাক যিটো দেখি আছে এইটো হৈছে ফুল। ইয়াৰ পৰা কোনো ধৰণৰ ফল নহ'ব। আৰু ইটো হৈছে ডাঙৰ ডাঙৰকৈ আপোনালোকে যিটো দেখি আছে সেইটো হৈছে ফল। এয়া চাওকহি, ধুনীয়াকৈ মই স্ক্ৰীণত দেখি আছোঁ। ইয়াৰ জনামতে এই যিটো আপোনালোকে দেখি আছে সেই ফলটো যদি ডাঙৰ হয় আৰু পকে, তেনেহ'লে ইয়াৰ ফলৰ ওজন হ'ব প্ৰায় 20 কেজিৰ পৰা প্ৰায় 30 কেজিলৈকে হ'ব। এতেকে আপোনালোকে ভাবি চাওকচোন, ৱেল পাম কৰি চালে মানুহে ভাবে যে ৱেল পামৰ কোনো চাহিদা নাই, কিন্তু ইয়াৰ চাহিদা নিশ্চয় আছে। আৰু কিমান ওজন হ'ব আপোনালোকে অনুমান কৰক। এয়া কি ধুনীয়াভাৱে ফল দি আছে। আৰু ইয়াক খেতি কৰিবলৈ হ'লে অজস্ৰ পানী লাগে বুলি কৈছে। যদিহে পানী থাকে বা পানী পৰে, তেনেহ'লেহে ইয়াৰ ফলটো আৰু বেছিকৈ দিয়ে বুলি জনা গৈছে। গতিকে এই খেতি কৰিবলৈ হ'লে অজস্ৰ পানী লাগিব, তেনেহ'লেহে এই ৱেল পামটো ভাল হ'ব। আৰু ইয়াক পানী দিবলৈ এনেধৰণে টিপ কলৰ পৰা আপোনালোকে সেই ৱাটাৰ ছাপ্লাইৰ পাইপ দেখা গৈছে, সেই ৱাটাৰ ছাপ্লাই সেই পাইপেৰে পানীখন গৈ ইয়াক গছত দিয়া হয়। এয়া চাওক, ঠিক এনেকৈ লৈ গৈ আছে পাইপটো। ঠিক এনেকৈ নি পেলাই প্ৰত্যেকটো গছতে ইয়াক পানী দিয়া হয়। আৰু যিমানেই মই কৈছোঁ আগতে যে যিমানেই ইয়াৰ পানী পাব সিমানেই এই ৱেল পামটো ভাল হ'ব। এয়া চাওক, চাৰিওফালে ৱেল পাম আছে। এয়া এইটোৱে হৈছে ৱেল পামৰ ফল। আৰু এই ৱেল পামটো যদিহে ভাল হয়, ফলটো হালি পৰিব আৰু মানুহৰ লগত প্ৰায় সমান সমান ইয়াৰ দাবটো হ'ব। এতিয়া ইয়াৰ কথাটো হ'ল যে এই ৱেল পামৰ যিটো ওজন, এটা ডাবতেই যদি ছাপ'জ উদাহৰণ হিচাপে ফৰ এক্সাম্পল হিচাপে মই লৈছোঁ যে 10 কেজি আছে, আৰু 10 কেজিৰ বা 1 কেজিৰ দাম যদি 10 টকাকৈ হয়, তেনেহ'লে এটা গছত প্ৰায় 100 টকাৰ, এটা ডাবতে 100 টকাৰ আহি আছে। আৰু এটা গছত কিমান যে ফল হ'ব তাক আপোনালোকে ভাবি চাওক। মই এটা স্ক্ৰীণত দেখুৱাই আছোঁ। এয়া চাওক, চাৰিওফালে এই ৱেল পামৰ ফলেৰে ফল দি আছে। এয়া আপোনালোকে দেখি আছে। তে এই ৱেল পামৰ পৰা আপোনালোকে যদি টকা পাব বিচাৰে, তেনেহ'লে ৱেল পামৰ খেতি কৰিও আপোনাৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আৰু ঘৰৰ সংসাৰ কৰিবৰ কাৰণে টকা আৰ্জিব পাৰে। ইয়াত চাওক, গতিকে আপোনালোকে অকণো হেলা পেচা নকৰি এই ৱেল পামৰ পৰা টকা নাপাব বুলি নাভাবিব, নিশ্চয় পাব আপোনালোকে। গতিকে আহক সকলোৱে আমি নিজৰ বুকুত সাহস ৰাখি
অইল পাম খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰক। আপোনালোকে যিকোনো খেতি কৰিলেহে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে বা নিজৰ ঘৰ চলাবৰ কাৰণে টকা পাব। সেয়েহে মই এই চুটি ভিডিঅ'ৰে আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিবলৈ লৈছোঁ। নমস্কাৰ।